নমস্কাৰ মই বুবুনাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম হয় মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলা যক্ষ্মা কেন্দ্ৰত আৰু যক্ষ্মা কেন্দ্ৰত আজি আহি উপস্থিত হৈছোঁ এজন বিশেষ ব্যক্তি বিশেষ বুলি এটো কাৰণে ক'বলৈ বিচাৰিছোঁ যিজন ব্যক্তিয়ে কোভিডৰ সময়তো গৰ্ভৱতী মহিলাক চাঙিত লৈ তেখেতে চিকিৎসা প্ৰদান কৰিছিল আৰু বহু তেনেকে চিকিৎসাকৰ্মী নহয় তেখেত এজন বিশেষ যক্ষ্মা বিষয়া হয় যিজন বিষয়াই মৰিগাঁও জিলাৰ বহু প্ৰান্তত জিলা প্ৰশাসনৰ সহযোগত তেওঁ শিবিৰ অনুষ্ঠিত কৰি আহিছে আৰু যক্ষ্মা হাৰিব দেশ জিকিব এই স্লোগান সাৰোগত কৰি তেওঁ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত যক্ষ্মা শিবিৰ অনুষ্ঠিত কৰি আহিছে আৰু ৰাইজক সচেতন কৰিবৰ কাৰণে তেওঁ দিনে নিশাই যুদ্ধং দেহি মনোভাৱেৰে তেওঁ কৰ্মত নিয়োগ হৈ আছে মৰিগাঁও জিলা যক্ষ্মা বিষয়া ডক্টৰ অমৰজ্যোতি ডেকা আমাৰ মাজত আছে আমি তেখেতৰ লগত কথা পাতিম কেনেদৰে তেওঁ শিবিৰবোৰ অনুষ্ঠিত কৰি আছে আৰু ৰাইজক কেনেকৈ সচেতন কৰিবৰ কাৰণে তেওঁ দিনে নিশাই যুদ্ধং দেহি মনোভাৱেৰে তেওঁ কৰ্তব্য পালন কৰি আছে হয় এয়া হৈছে ডক্টৰ অমৰজ্যোতি ডেকা হয় নমস্কাৰ হয় আপুনি কোৱাৰ দৰে আমি এটা কথা ক'ব পাৰোঁ যে যক্ষ্মা আমি যিহেতু পৰাভূত কৰিব লাগিব আৰু 2025 চনৰ ভিতৰত ভাৰতৰ পৰা যক্ষ্মা আমাৰ দূৰ কৰাৰ যোনটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটোত কেৱল মাত্ৰ এজন যক্ষ্মা বিষয়া হিচাপে নহয় আমাৰ ভাৰতীয় যি স্বাস্থ্য ব্যৱস্থা সেই ব্যৱস্থাটোত বহু এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আছে যাৰ সৈতে আমি ইণ্টিগ্ৰেটেড ৱেত কাম কৰিব লাগে তেনেকুৱা প্ৰথম প্ৰগ্ৰেমটোৰ নাম হৈছে IDSP সেই প্ৰগ্ৰেমটোত আমাৰ যিকোনো ধৰণৰ জ্বৰৰ ৰিপৰ্টিং হয় যিবোৰ জ্বৰ এসপ্তাহ বা 10 দিনতকৈ বেছি হয় য'ত কাহ থাকে সেইবিলাক জ্বৰক আমি কফৰ পৰীক্ষা বা এক্সৰে জৰিয়তে টিবিৰ ফাললৈ আহে নেকি আমি আলোচনা কৰিব লাগে বা আমি পৰীক্ষা কৰিব লাগে মই টিবিৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে আমাৰ মাজত কিশোৰ ডেকা আছে তেখেতে IDSP ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ হিচাপে চাই আছে এনে বহু জ্বৰ আছে যিবোৰ আমি হয়তো নামেই শুনা নাই কিন্তু আমাৰ চৰকাৰী ব্যৱস্থাপনাত সেইবিলাকৰো পৰীক্ষা পাতি হয় মই টিবিৰ বিষয়ে কোৱাৰ আগতে কিশোৰক 2 মিনিটৰ কাৰণে সেইখিনি আমাৰ ৰাইজৰ কাৰণে এটা আভাস দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ হয় নমস্কাৰ কিশোৰ ডেকা কি ক'ব হয় মই মৰিগাঁও ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ IDSP হৈ পেলাই মই ইয়াতে নিযুক্ত হৈছোঁ মই এতিয়া চিভিল হস্পিটেলত আছোঁ চিভিল হস্পিটেলত আমি এটা বস্তু জানো এতিয়া আমাৰ জ্বৰৰ ছিজনটো আহিছে জ্বৰৰ ছিজনত কি হৈছে আপোনালোকে চবে গম পায় আমাৰ জাপানীজ এনকেফেলাইটিছ ডেংগু মেলেৰিয়া এটা বহুত পিকত আহি আছে এতিয়া আমি কি কৰিছোঁ আমি মানে IDSP চিষ্টেমটো কি হয় আমাৰ জ্বৰ যিমানখিনি আছে গোটেইখিনি আমাৰ ৰিপৰ্ট হয় গোটেই হস্পিটেলৰ পৰা তেতিয়া এই জ্বৰৰ বহুত বিভিন্ন প্ৰকাৰৰ জ্বৰ হয় আৰু গোটেইখিনি টেষ্ট আমাৰ ইয়াতে চিভিল হস্পিটেলত হয় যেনেকৈ আমাৰ এতিয়া কি টেষ্ট হয় JE হয় ডেংগু হয় মেলেৰিয়া টেষ্ট হয় চব আমি টেষ্টকো চিভিল হস্পিটেলত আমি কৰিব পাৰোঁ এইটো কাৰণে আমাৰ মানে কি হয় যিমানখিনি আমাৰ জ্বৰ হৈ আছে গোটেইখিনি আমি এটা চিষ্টেম এটাত আমাৰ ৰিপৰ্ট হয় এই চিষ্টেমটো হয় আমাৰ ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভেইলেঞ্চ প্ৰগ্ৰাম এইটো হিচাপত আমি যিমানখিনি আমি জ্বৰ পাওঁ চবে ৰিপৰ্ট কৰে এইটো এভৰিডে ৰিপৰ্টিং হয় আৰু এইটোৰ আধাৰত চিমটমছবিলাক চাই পেলাই আমি এইবিলাকো ৰিপৰ্টিং আমি কৰি দিওঁ আৰু এইটোৰ কাৰণে আমি মানে জ্বৰটো আমি চাওঁ জ্বৰৰ বহুত বিভিন্ন ধৰণৰ প্ৰকাৰ আছে আমি জাপানীজ এনকেফেলাইটিছ চাওঁ লগতে ডেংগু চাওঁ মেলেৰিয়াটো চাওঁ আমাৰ লেপ্ট'স্পাইৰোচিছ চাওঁ স্ক্ৰাব টাইফাছ চাওঁ তেতিয়া এইকেইটা বেমাৰৰ আমাৰ টেষ্ট বিনামূলীয়া আমাৰ ইয়াতে হয় চিভিল হস্পিটেলত হয় এতিয়া আমি যদি ভাবোঁ টিবিটো বস্তুটো কি হয় টিবিটো চবতকৈ আগত ৰিপৰ্ট হয় আমাৰ IDSPতে ইণ্টিগ্ৰেটেড ডিজিজ ছাৰ্ভেইলেঞ্চ প্ৰগ্ৰামত IDSPত আমাৰ যোনটো আমাৰ গ্ৰেটাৰ দেন 2 উইকছ আছে আমাৰ জ্বৰ উইথ কাফ গ্ৰেটাৰ দেন 2 উইকছ এই বস্তুটো আমাৰ যেতিয়া আহে নহয় আমি ডিষ্ট্ৰিক্ট টিবি অফিচাৰ আমাৰ ডক্টৰ অমৰজ্যোতি ডেকা ছাৰক আমি লগে বস্তুটো আমি শ্বেয়াৰ কৰি দিওঁ আৰু এই শ্বেয়াৰ কৰাৰ পিছত তেখেতসকলে স্পুটাম লয় আৰু বাকী গোটেইখিনি টেষ্ট তেখেতে কৰে টিবিৰ বিষয়ে বেছিকৈ জানিবলৈ আমি ডক্টৰ অমৰজ্যোতি ডেকা ছাৰকে আমি বস্তুখিনি ক'বলৈ আমি অনুৰোধ কৰিছোঁ হয় এয়া আছিলে কিশোৰ ডেকাৰ মন্তব্য আমি পুনৰ আহিছোঁ ডক্টৰ অমৰজ্যোতি ডেকাৰ হয় হয় কিশোৰে অলৰেডি কৈছে আমাৰ এটা ডাঙৰ টিম এটা আছে আমাৰ ব্লক লেভেলত আছে আমি প্ৰতিজন স্বাস্থ্যকৰ্মীয়ে আমি টিবিৰ কাৰণে কাম কৰি আছোঁ কিন্তু এটা কথা সঁচা যে ৰাইজ যদি সেই যুঁজখনৰ অংশীদাৰিত্ব নহয় সেই যুঁজখন আমাৰ কেতিয়াও সম্পূৰ্ণ নহ'ব আমাৰ লক্ষ্য প্ৰাপ্তি যি হয় আমি ক'ব নোৱাৰিম কিন্তু আমাৰ যোনটো পথ সেই পথটোত আমাক সকলোৱে সহায় কৰিব লাগিব মই ৰাইজলৈ
এইটোৱে আহ্বান জনাম, কাৰোবাৰ যদি ওজন কমিছে, কোনোবা শুকাই খিনাই গৈছে, কাৰোবাৰ খাবলৈ মন যোৱা নাই, সন্ধিয়া সময়ত বা ৰাতি অকণমান ঘামিছে, আপুনি ভাবিছে যে জ্বৰ ভাৱ আহিছে কিন্তু হোৱাও নাই, কফ নোলালেও আমাৰ এক্সৰেৰ জৰিয়তেও আমি টিবি ডিটেকশ্যন কৰিব পাৰোঁ আৰু শেহতীয়াভাৱে CYTB বুলি কয় ছালৰ এটা পৰীক্ষা কৰিব পাৰোঁ। পেৰিফেৰী বহু হস্পিটেলত আছে, কিন্তু যদি কিবা অসুবিধা হয় আমাৰ জিলা যক্ষ্মা কেন্দ্ৰত আহিলে গোটেই সুবিধাখিনি আমাৰ ইয়াত আছে। এটা কথা ক'ব পাৰোঁ, আমি অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিবলৈ চেষ্টা কৰিছোঁ। ৰাইজৰ আমাক ইয়াত সঁহাৰি লাগে আৰু যদি মই অনুৰোধ কৰিম আমাৰ ৰিপৰ্টাৰ লাইভ অসম চেনেলটোৰ জৰিয়তে আমাৰ নাম্বাৰকেইটা আমি যদি বিতংভাৱে প্ৰচাৰ কৰিব পাৰোঁ, যিকোনো লোকেই 24 ঘণ্টাৰ যেতিয়া তেওঁলোকে ভাবে যে সহায় সাৰথিৰ প্ৰয়োজন হ'ব, কিছুৰে কোৱাৰ দৰে যিকোনো জ্বৰ হওক, টিবি ৰিলেটেডো হ'ব পাৰে, ডেংগু হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে, মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ একোজন অতন্দ্ৰ প্ৰহৰী হিচাপে আমি কাম আৰু সেৱা আগবঢ়াবলৈ চেষ্টা কৰিম। হয়, এয়া আছিলে ডক্টৰ অমৰজ্যোতি ডেকাৰ মন্তব্য। এটা কথা উল্লেখ কৰিবই লাগিব, চৰকাৰী চিকিৎসালয়ত আমি শুনি আহিছোঁ চিকিৎসকসকলৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰত ৰোগী অসন্তুষ্ট প্ৰকাশ কৰাও আমি দেখিবলৈ পাইছোঁ। কিন্তু অমৰজ্যোতি ডেকাৰ কাষত যিসকল ৰোগী আহে তেওঁলোকে তেখেতৰ লগত কথা পতাৰ পিছতেই বহুখিনি আৰোগ্য হোৱা বুলি আমি কিছু ৰোগীৰ পৰা শুনিবলৈ পাইছিলোঁ। হয়, তেখেত এজন মানৱ দৰদী ব্যক্তি হিচাপে ইতিমধ্যে মৰিগাঁও জিলাৰ বহু মানুহৰ মন মুগ্ধ কৰিবলৈ সক্ষম হৈছে। তেখেতে চৰকাৰী কৰ্মৰ মাজতে সমাজৰ কাম কেনেকৈ আগুৱাই লৈ যাব পাৰে তেওঁ দিনে নিশাই সেই চিন্তা আগত ৰাখি তেওঁ কাম কৰি গৈছে আৰু যক্ষ্মামুক্ত মৰিগাঁও জিলা গঢ়াৰ এক প্ৰণ হাতত লৈছে। হয়, ডক্টৰ অমৰজ্যোতি ডেকাৰ আৰু তেখেতৰ সহকৰ্মীৰ লগত আমাৰ হোৱাৰ এক বিতং বাৰ্তা, আৰু আপোনালোকে চাই থাকিব ৰিপৰ্টাৰ লাইভ অসম।